নামতেহে কৃষি বিভাগ আছে। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে অব্যাহত আছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান। মানকাছৰৰ তদানীন্তন উপায়ুক্তৰ আতিকা চুলতানাক শনিবাৰে মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ কোষত হাজিৰ হোৱাৰ নিৰ্দেশ। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত উপস্থিত হৈছে আতিকাৰ ভ্ৰমণ। চাইবৰ ভ্ৰমণৰ সৈতে গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাইছিল আতিকাৰ। ৭৪গৰাকী গাঁওবুঢ়া নিযুক্তিৰ নামত ১জনৰ পৰা ৭ৰ পৰা ১২ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ আতিকা চাইবৰৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ কোষত ৫/২১ নম্বৰ ৰুজু হৈ আছে এটা গোচৰ। এই গোচৰতে কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে চাইবৰ ৰহমান। গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তদানীন্তন উপায়ুক্ত আতিকা চুলতানাও। অৱশ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত উপস্থিত হৈ তদন্তত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে আতিকা চুলতানাই। শেহতীয়া খবৰ জনাইছো গাঁওবুঢ়াৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে অব্যাহত আছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান। মানকাছৰৰ তদানীন্তন উপায়ুক্ত আতিকা চুলতানাক শনিবাৰে মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ কোষত হাজিৰ হোৱাৰ নিৰ্দেশ। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত উপস্থিত হৈছে আতিকাৰ ভ্ৰমণ। চাইবৰ ভ্ৰমণৰ সৈতে গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাইছিল আতিকাৰ। ৭৪গৰাকী গাঁওবুঢ়া নিযুক্তিৰ নামত ১জনৰ পৰা ৭ৰ পৰা ১২ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ আতিকা চাইবৰৰ বিৰুদ্ধে। মোক মাতিছে আজি 11টা বজাত, ঠিক 11টাত পোৱাকৈ আহিছোঁ। সহযোগ কৰিম ইনভেষ্টিগেশ্যন। বিভিন্ন অভিযোগ মই আহি পেলাই ক'ম দৰকাৰ হ'লে, ঠিক আছে? আপোনাৰ সত্যটো গম পাব, সত্যটো গম পাব। নিশ্চয় ভাস্কৰজ্যোতি হাজৰিকা জ্যেষ্ঠ সাংবাদিকগৰাকী পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ সৈতে। আতিকা চুলতানাকো তলব কৰা হৈছে ভাস্কৰজ্যোতি হাজৰিকা, কি তথ্য আছে শেহতীয়া আপোনাৰ? চাওক, ইতিমধ্যে সকলোৱে জ্ঞাত যে আচলতে সেই সময়ত অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমান যি ইতিমধ্যে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জালত পৰিছে আৰু সেই গোচৰত ইতিমধ্যে কাৰাৰুদ্ধ হ'ব লগা হৈছে। আৰু সেইগৰাকী চাইবুৰ ৰহমান, যিগৰাকী চাইবুৰ ৰহমানৰ সম্পত্তি দেখি আচলতে চকু কপালত দিছিল তদন্তকাৰী বিষয়াৰ। আয়তকৈ সম্পত্তিৰ পৰিমাণ প্ৰায় ৬৮% বেছি আছিলে আৰু যাৰ ফলশ্ৰুতিত ইতিমধ্যে গ্ৰেপ্তাৰ হ'ব লগা আছে সেই চাইবুৰ ৰহমান। আৰু ইতিমধ্যে সেই চাইবুৰ ৰহমানৰ সেই গোচৰৰ মাজতেই ইতিমধ্যে তাৰ মাজতে একাংশই অভিযোগ আনিছিলে যে সেই সময়ত যি সময়ত আচলতে চাইবুৰ ৰহমান অতিৰিক্ত উপায়ুক্ত হৈ আছিলে মানকাছাত, আৰু সেই সময়তে প্ৰায় ৬৮গৰাকীকৈ যি গাঁওবুঢ়া নিযুক্তি, সেই নিযুক্তিত আচলতে ভয়াৱহ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছিলে। আৰু য'ত তেওঁলোকে অভিযোগ আনিছিলে যে এগৰাকী গাঁওবুঢ়া নিযুক্তিত 5ৰ পৰা 12 লাখ টকা পৰ্যন্ত আচলতে দৰদাম চলিছিলে আৰু সেই 5ৰ পৰা 12 লাখ টকাৰ বিনিময়ত একোজনকৈ গাঁওবুঢ়া নিযুক্তি দিয়া হৈছিল। আৰু যিহেতু সেই সময়ত মানকাছৰ উপায়ুক্ত আছিলে আচলতে তাছমিনা চুলতানা, আৰু গতিকে তেওঁক আচলতে আজি সোধপোছৰে মতা হৈছে। তেওঁক সোধা পোছা কৰিব যে প্ৰকৃতাৰ্থত যি ধৰণৰ অভিযোগ আছিলে আতিকা চুলতানাৰ বিৰুদ্ধে। গতিকে আতিকা চুলতানাক যিহেতু মাতি অনা হৈছে, গতিকে আতিকা চুলতানাই সমগ্ৰ বিষয়টো আচলতে কিদৰে জানিছিল বা প্ৰকৃতাৰ্থত কিয় আচলতে যি ধৰণৰ অভিযোগ উঠিছিল সেয়া কিমান দূৰ সত্য, সেই সম্পৰ্কত আচলতে তথ্য সংগ্ৰহৰ বাবে ইতিমধ্যে আতিকা চুলতানাক তদানীন্তন উপায়ুক্ত তেওঁক মতা হৈছিল। আৰু কিছু সময় পূৰ্বে তেওঁ আহি ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁ এটা কথা কৈছে যে যি তদন্তকাৰী বিষয়াক তেওঁ সহযোগিতা আগবঢ়াব আৰু সত্য পোহৰলৈ আহিব অচিৰে। আচলতে কিমান দূৰ সঁচা, কাৰণ তেওঁ এটা কথা কৈছে যে তেওঁ যেতিয়া সেইখন উপায়ুক্ত হৈ আছিলে সেই সময়ত চাইবুৰৰ বিৰুদ্ধে তেওঁক বহু অভিযোগ দাখিল কৰিছিলে বা বিভিন্ন লিখিতভাৱে অভিযোগ দাখিল কৰিছিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ, কাৰণ তেওঁ আচলতে অসন্তুষ্ট আছিলে, কাৰণ সেই সময়তেই চাইবুৰৰ বিৰুদ্ধে বহু অভিযোগ উঠিছিলে। আৰু চাইবুৰ ৰহমানে সকলোৱে জ্ঞাত সেইগৰাকী চাইবুৰ ৰহমান, যিগৰাকী আচলতে ধন নহ'লে আচলতে একো কামেই নকৰে, আৰু যাৰ ফলশ্ৰুতিত আজিৰ তাৰিখত কোটি কোটি টকা সম্পত্তিৰ গৰাকী হৈ পৰিছিল চাইবুৰ ৰহমান, আৰু যাৰ ফলশ্ৰুতিত ইতিমধ্যে জেলৰ ভাত খাব লগা হৈছে। আৰু বিষয়টো হৈছে চাইবুৰ ৰহমানৰ গ্ৰেপ্তাৰৰ লগে লগে এই সকলো আচলতে অভিযোগ আনিছিলে একাংশই। মানকাছৰৰ একাংশ বঞ্চিত যি গাঁওবুঢ়া, সেই বঞ্চিত হোৱা গাঁওবুঢ়াৰ একাংশই এই অভিযোগ উত্থাপিত কৰিছিলে। তেওঁলোকৰ ভয়ংকৰ অভিযোগ আছিলে যে একোজন প্ৰাৰ্থীৰ বিনিময়ত চাইবুৰ ৰহমানে এই ধনৰ লেনদেন কৰিছিলে আৰু সেই ধনৰ ভাগ গৈছিলে সেই সময়ৰ উপায়ুক্তগৰাকীৰ হাতলৈ। গতিকে তেনে ক্ষেত্ৰত তাৰ বাবে আচলতে মতা হৈছে। কিন্তু
আতিকা চুলতানা যিগৰাকী তদানীন্তন উপায়ুক্ত তেওঁ স্পষ্ট কথা তেওঁ কোনোপধ্যে এই কেলেংকাৰীত জড়িত নহয় যিহেতু তেওঁ চাকৰিকাল মাত্ৰ এবছৰ আছে তেনে ক্ষেত্ৰত শেষ মুহূৰ্তত আচলতে তেওঁৰ ওপৰত এনেধৰণৰ যি অভিযোগ সেয়া অভিযোগ সম্পূৰ্ণ মিছা হাজৰিকা এটা কথা স্পষ্ট হৈছিল তেওঁ মাত্ৰ ভাষ্য আমি শুনিছিলোঁ নিউজ 18ৰ দৰ্শকক আগবঢ়াওঁতে তেওঁ সম্পূৰ্ণৰূপে সাজু আৰু এনে লাগিছে তেওঁৰ কথাত এনে লাগিছে যেন তেওঁ ভাল পাইছে সেই কামটো হোৱাৰ বাবে বা তেওঁক তদাৰকী কোষে মাতি অনাৰ পাছত গোটেইখিনি কথা সত্যখিনি ওলাব বুলি তেওঁ দৃঢ় বিশ্বাসী যেন লাগিছে আৰু যিহেতু কিছু সময়ৰ পাছত তেওঁ ওলাই আহিব আৰু ওলাই অহাৰ পাছত তেওঁ মন্তব্যও ৰাখিম বুলি কৈছে নহয় জানো ভাস্কৰ জ্যোতি হাজৰিকা না চাওক আসলে তেওঁ এটা কথা কৈছে যে যেহেতু তেওঁ সেই সময়ত যেতিয়া উপায়ুক্ত হৈ আছিলে উপায়ুক্ত হোৱাৰ পাছত যেতিয়া চৰকাৰীভাৱে সেই গাঁওবুঢ়া নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাত তেওঁ আচলতে যি উপায়ুক্তৰ ফালৰ পৰা যিখিনি লিখিত যি দিব লাগে সেইখিনি তেওঁ প্ৰপ'জেল দিছিলে আৰু সময়ত যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ক সেই গোটেই বিষয়টো উচ্চ ন্যায়ালয়ক কাষ চাপিছিলে আৰু তাৰপাছতে তেওঁক তাৰ পৰা বদলি কৰি দিয়া হৈছিল আৰু বদলি কৰি দিয়াৰ পাছত যেতিয়া নতুন উপায়ুক্ত আহিছিলে আৰু তাৰপাছত তেওঁ সেই বিষয়ে জ্ঞাত নহয় বুলি ক'ব বিচাৰিছে কাৰণ তেওঁ যি কৰিছে চৰকাৰী নিৰ্দেশনাৰ পাছত চৰকাৰী প্ৰক্ৰিয়াৰে যিখিনি কৰিব লাগে সেইখিনি কাম কৰিছিলে তাৰপাছত আচলতে কি হৈছিল সেয়া তেওঁ সম্পূৰ্ণ জ্ঞাত নহয় কিন্তু এটা কথা ক'ব বিচাৰিছে যে সেই সময়তে তেওঁ চাইবুৰ ৰহমানৰ বিৰুদ্ধে যিগৰাকী অতিৰিক্ত উপায়ুক্ত সেই চাইবুৰ ৰহমানৰ বিৰুদ্ধে কিন্তু তেওঁ মুখ্যমন্ত্ৰীক আচলতে অৱগত কৰিছিলে যে তেওঁ সেই চাইবুৰ ৰহমানৰ কামক লৈ আচলতে সন্তুষ্ট নহয় কাৰণ চাইবুৰে ধন নহ'লে কাম নকৰে আৰু সেই তেতিয়াই আচলতে তেওঁ অভিযোগ বা তেওঁ লিখিতভাৱে তেওঁ জনাইছিলে বা অৱগত কৰিছিলে কিন্তু সেই লিখিত অভিযোগ বা সেই লিখিত ধৰণৰ তেওঁ যি আবেদন সেই আবেদন যদি শুনিলে হয়তো এনেকুৱা ধৰণৰ কেলেংকাৰী নহ'ল হয় কাৰণ তেওঁ মুখত বা তেওঁৰ যি ভাষ্য সেই ভাষ্যত এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁ সংবাদ মাধ্যমৰ লগতে যি তদন্তকাৰী বিষয়াক তেওঁ সহযোগিতা আগবঢ়াব বুলি কৈছে আৰু তেওঁ এটা কথা কৈছে যে সত্য পোহৰলৈ আহিব আৰু তেওঁ যিহেতু 11 বজাত মাতিছিলে তেওঁ 11:05 ইয়াত আহি উপস্থিত হৈছিলে তেওঁ সোধা পোছা কৰা হ'ব আৰু সোধ পোছ কৰাৰ পাছত তেওঁ এটা কথা কৈছে যে তেওঁ যি ধৰণে সহযোগিতা আগবঢ়াব আচলতে তদন্তকাৰী বিষয়াক ঠিক একেধৰণে তেওঁ সংবাদ মাধ্যমক তেওঁ ভাষ্য প্ৰদান কৰিব যে তেওঁ কি সোধা হৈছিল বা তেওঁ কি ভাষ্য প্ৰদান কৰিলে কাৰণ তেওঁ সম্পূৰ্ণ মানসিকভাৱে প্ৰস্তুত হৈ আহিছে কাৰণ তেওঁৰ জ্ঞাত আছিলে কাৰণ তেওঁ যিহেতু তাৰ পৰা আচলতে বদলি হৈ আহিছিলে সেই সময়ত যেতিয়া নিযুক্তি হৈছিল সেই সময়ত কিন্তু তেওঁ তাৰ পৰা বদলি হৈ আহিছিল গতিকে সেই সময়ত কিন্তু তাত অতিৰিক্ত উপায়ুক্ত হিচাপে চাইবুৰ ৰহমানে আছিল গতিকে তেওঁ ক'ব বিচাৰিছে যে সমগ্ৰ কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড যিদৰে চাইবুৰ আছিল চাইবুৰে গোটেই ধৰণৰ আত্মসাৎ কৰিছিলে গতিকে সেই তেওঁ বাধা দিবলৈ চেষ্টা কৰিছিল কেইবাবাৰো আৰু তাৰ ফলশ্ৰুতিত তেওঁক বদলি কৰা হৈছিল বদলি কৰাৰ পিছত এতিয়া যিগৰাকী আছে তেওঁৰ বিষয়ে তেওঁ নাজানো বুলি কৈছে শেহতীয়া এইখিনি তথ্য ভাস্কৰ জ্যোতি হাজৰিকা আপুনি জনালে ধন্যবাদ জনাইছোঁ আপোনাক কিছু সময়ৰ পাছতে আমি নিশ্চয় জানিবলৈ সক্ষম হ'ম তেওঁ সংবাদ মাধ্যমৰ আগত কি কথা কয় বা তদন্তৰ পাছত কি ওলায় কৰোনাৰ খবৰলৈ আহিছোঁ বিশ্বত কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্টৰ আতংক বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভেৰিয়েণ্টৰ নাম দিছে ওমিক্ৰন দক্ষিণ আফ্ৰিকাৰ পৰা বিয়পিছে ওমিক্ৰন ভেৰিয়েণ্ট কৰোনাৰ আন সকলো ভেৰিয়েণ্টতকৈ মাৰাত্মক ওমিক্ৰনক বটছৱানা ভেৰিয়েণ্ট বুলিও জনা যায় 25 বছৰৰ তলৰ লোক ওমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা অধিক ওমিক্ৰনৰ কেইবাটাও মিউটেশ্যন অতি মাৰাত্মক বুলি ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ওমিক্ৰনৰ সংক্ৰমণৰ লগে লগে কৰোনাৰ চতুৰ্থ ৱেভ অহাৰ আশংকা তীব্ৰ হৈ পৰিছে দক্ষিণ আফ্ৰিকা বটছৱানা বেলজিয়াম হংকং ইজৰাইলত ওমিক্ৰনৰ সংক্ৰমণ ইতিমধ্যে ধৰা পৰিছে জিম্বাবৱে মোজাম্বিক নামিবিয়া ইছুৱাটিনি লেছোথোত ওমিক্ৰনৰ সংক্ৰমণ হৈছে আফ্ৰিকা ইউৰোপ এছিয়া মহাদেশত কেইবাখনো দেশত আতংকৰ সৃষ্টি কৰিছে 9 নৱেম্বৰত দক্ষিণ আফ্ৰিকাত ওমিক্ৰনৰ প্ৰথমটো সংক্ৰমণ ধৰা পৰিছিল দক্ষিণ আফ্ৰিকাৰ পৰা নাগৰিকৰ ভ্ৰমণত নিষেধাজ্ঞা কেইবাখনো দেশৰ আমেৰিকা ৰাছিয়া কানাডা ছৌদি আৰৱ চাইপ্ৰাইজে জাৰি কৰিছে নিষেধাজ্ঞা ইউৰোপিয়ান ইউনিয়নেও দক্ষিণ আফ্ৰিকাৰ পৰা নাগৰিকৰ ভ্ৰমণত নিষেধাজ্ঞা জাৰিৰ সম্ভাৱনা আছে আৰু অতিকৈ উদ্বেগজনক খবৰ আৰু ইয়াৰ লগে লগে বিদায় ল'ব লাগিব নিউজ স্কেনৰ পৰা নমস্কাৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট